সমূহ দশমান ছাত্ৰ ছাত্ৰীসকললৈ মোৰ তৰফৰ পৰা তোমালোকৰ বাবে এই লকডাউনৰ সময়ছোৱাত সুবিধা হোৱাকৈ অনুশীলনী 4.2 মেথছৰ যিখিনি কুৱেশ্যন আছে মই আজি সেই কুৱেশ্যনখিনি তোমালোকৰ আগত অৱগত কৰিছোঁ। যদিহে ভাল পোৱা বা কোনো ধৰণৰ অসুবিধা হয় তেতিয়াহ'লে মোক তলত কমেণ্ট কৰিবা, লগতে মোৰ ইউটিউব চেনেললৈ যাবা। ইয়াৰ লগতে বিভিন্ন ধৰণৰ মেথছৰ অনুশীলনী সেই চেনেলতে দিয়া হয়, তাত কমেণ্ট কৰিবা তোমালোকে কোনখিনি প্ৰয়োজন হয়, তেতিয়া মই তোমালোকক দিবৰ বাবে চেষ্টা চলাম। আজি আমি চাওঁ অনুশীলনী 14.2টো কেনেদৰেনো আমি একেবাৰে সহজ ভাষাত বা একেবাৰে সহজত কেনেদৰে শিকিব পাৰোঁ। তাৰ বাবে তোমালোকে চাব লাগিব। প্ৰথম চোৱা অনুশীলনী 14.2 মেথছৰ 14.2 ইয়াতে চোৱা 14.2 অনুশীলনীত তোমালোকে প্ৰথম শিকিব লাগিব। প্ৰথম সূত্ৰ তিনিটা আছে, সূত্ৰকেইটা শিকি লোৱা। বহুলকৰ সূত্ৰ কি লাগিব? বহুলক উলিয়া আমাৰ সূত্ৰৰ প্ৰয়োজন হ'ব। তাত বহুলক উলিয়া সূত্ৰটো কি আছিলে? L প্লাছ, এইখিনি মই পিছত বুজাই আছোঁ প্ৰশ্নত গৈ। মই প্ৰথমতে সূত্ৰকেইটা লিখি লৈছোঁ। L প্লাছ অনুৰ ভিতৰত আছে ডিভাইডেড বাই F1 ডিভাইডেড বাই 2FM মাইনাছ F1 মাইনাছ F2 আমি এতিয়া বনাই দিলোঁ ইনটু H ইনটু আমাৰ কি আহিলে H। এই সূত্ৰটো মনত ৰাখিবা। এইটো হৈছে বহুলকৰ সূত্ৰ, এইটো বহুলক উলিওৱা সূত্ৰটো। এতিয়া আমি চাব লাগে মাধ্য উলিওৱা সূত্ৰটো। বহুলকৰ পিছত চাবা 2 নম্বৰতে আমি লিখিলোঁ মাধ্য উলিওৱা সূত্ৰটো। আমাৰ মাধ্য উলিওৱা সূত্ৰটো কি আছিলে? মাধ্য উলিওৱা সূত্ৰটো আছিলে 2 নম্বৰতে তোমালোকৰ দিছিলে যে আমাৰ A প্লাছ H ইনটু 1/n ইনটু আমাৰ সিগমা F1। এটা যিটো হয় দেই, U1ও আহিব পাৰে বা X1 D1 কিবা কিবি এইখিনি আহিব পাৰে। ইয়াতে আমি যিটো পাম সেইটো লিখিম। এইটো যে ইয়াতে দি থোৱা তোমালোকে এইটো কথা আমি সেইটো লিখিম। এইটো হৈছে আমাৰ কি মাধ্য, এইটো লিখা নাই, মাধ্য উলিওৱা সূত্ৰটো। এইটো আমি কি আছিলে? মাধ্য উলিওৱা সূত্ৰটো। এটা সূত্ৰটা চাই লোৱা, এটা আছে বহুলক, এটা হৈছে মাধ্য। দেখিছা চাগে বহুলক আৰু মাধ্য। এই অনুশীলনীত আমি এই দুটা সূত্ৰকে ব্যৱহাৰ কৰিব লাগিব। এইটো বহুলক উলিয়াব লাগিব আৰু মাধ্য উলিয়াব লাগিব। চাবা তোমালোকে একেবাৰে সহজ, এই অনুশীলনীটো আমাৰ একেবাৰে সহজ। প্ৰথম চোৱা তোমালোকক মই এটা ট্ৰিক্স দেখাই লৈছোঁ এই অনুশীলনীটোত দেই। এই বয়স বা এই যিটো বাৰম্বাৰতা শ্ৰেণী দিয়া আছে, বহুলক যিটো শ্ৰেণী বাৰম্বাৰতা শ্ৰেণী দিয়া আছে চোৱাচোন, 5 to 15, 15 to 25, 25 to 35। ইয়াতে চোৱা প্ৰত্যেকৰ গ্ৰেপছটো কিমান আছে? আমাৰ 10 হয় নহয়? 5ৰ পৰা 15 যাবৰ কাৰণে মাজত কি আছে? 10 আছে। ইয়াতো 10, ইয়াতো 10, গোটেইখিনি 10 হয়। তাৰপৰা চাবা 2 নম্বৰ কুৱেশ্যনটো চোৱাচোন। মই 2 নম্বৰটো তোমালোকৰ আগত কৰি লৈছোঁ গোটেইখিনি। ইয়াত আছে এইটো চোৱা, এইটো 0ৰ পৰা 20, 20ৰ পৰা 40, 40ৰ পৰা 60, 60ৰ পৰা 80, 80 to 100। তেতিয়া চোৱা প্ৰত্যেকখিনি সমান আৰু মাজতে চোৱা এইটো কিমান? 20। গেপছটো চব 20 হয়নে? চব গেপছ 20 আছে, চব গেপছ 20 হয়নে? এইটো চোৱা ইয়াত গেপছ কিমান? চব গেপছ 500 আছে। ইয়াতো চোৱা যিমানে নাথাকক, মই অকল গেপছবিলাক দেখাইছোঁ তোমালোকক। ইয়াত গেপছ কিমান? 5। প্ৰত্যেকত গেপছবিলাক 5 আছেনে? মিলি আছে? তেতিয়াহ'লে মই তোমালোকক কৈ দিছোঁ। চোৱা তোমালোকে এতিয়াতো বুজি পোৱা নাই কেইটা ঘৰ বনাব লাগিব বা কি কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো চোৱা, প্ৰথমটো কি হৈ আছে? প্ৰথমটো আছে আমাৰ কি দিছে? এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়সৰ তলৰ তালিকাত দেখুওৱা হ'ল। তালিকা দিছে, বছৰত দিছে আৰু ৰোগীৰ সংখ্যা দিয়া আছে। তেনেদৰে ওপৰত দিয়া তথ্যৰ মাধ্য আৰু বহুলক উলিওৱা। দুয়োটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আৰু কি কৈছে? তাৎপৰ্য ব্যাখ্যা কৰা। তেতিয়াহ'লে প্ৰথম আমি কি উলিয়াম? বহুলক। হ'ল। ইয়াতে চোৱা বহুলকৰ সূত্ৰটো কোনটো আছিলে? এইটো হয়নে? হ'ল। বহুলকৰ কাৰণে আমাৰ তালিকা প্ৰয়োজন নাই, এইখনৰ পৰাই উলিয়াম। হ'লনে? এতিয়া চোৱা এল কি লিখিম? বহুলকত এল আছে হয়নে? বহুলকত এল কোনটো?
আমি প্ৰথম চাব লাগিব এল বুলি ক'লে ইহঁতৰ যিটো এই শ্ৰেণীটোতে চোৱা মানটো মানে ৰোগী সংখ্যা দেখিছা ন F1 বুলি ক'ম এইটোক আমি F1 ৰ যিটো মান ডাঙৰ আছে কিমান আছে ন 23 হয় নহয় দেখিছা চাগে 23 বহুলক শ্ৰেণীটো কি 35 to 45 হয়নে 23 বহুলক শ্ৰেণীটো কি আছে 35 to 45 এখানে আমি কেনেকৈ লিখিম চোৱা question number 1 কৈছো question no 1 to কৈছো এতিয়া চোৱা question number 1 টোতে আমাক প্ৰথম কি উলিয়াব লিছে বহুলক উলিয়াব লিছে না বহুলকৰ কাৰণে আমি লিখিম ওপৰত দিয়া তথ্যত বহুলক শ্ৰেণীৰ চাবা বহুলক শ্ৰেণীটো চোৱা বহুলক শ্ৰেণীটো হ'ল এটা বহুলক শ্ৰেণী বুলি ক'লে ইয়াতে চাবা ইয়াত কোনটো মান ডাঙৰ তলৰ মানটো চোৱাচোন তলৰখিনিৰ ভিতৰত ডাঙৰ কোন এই 23 টো হয়নে 23 টো যদি ডাঙৰ তেতিয়াহলে ওপৰ শ্ৰেণীটো কি আছে 35 to 45 তাৰ মানে এই লাইনটো যিটো ডাঙৰ হেতুৱে মান ধৰিম আমি কি আছে 23 টো 23 আছে এখানে 35 আৰু 45 তেতিয়াহলে আমাৰ বহুলক শ্ৰেণীটো কি এটা বহুলক শ্ৰেণীটো হ'ল 35 to কি আছিল 45 দেখিছা না 35 to 45 বহুলক শ্ৰেণী তেতিয়াহলে আমি কি চোৱা l ইকুয়াল কিমান আমাৰ সূত্ৰটো চোৱা সূত্ৰটো l আছে l টো লিখিলো l ইকুয়াল কিমান বহুলক শ্ৰেণী প্ৰথম সংখ্যা l ইকুয়াল বহুলক শ্ৰেণী আগৰ সংখ্যাটো চোৱা কি আছে 35 হেতু সদায় লিখা হয় l ইকুয়াল 35 তাৰ পিছত চোৱা 35 হলে f আকৌ আমাৰ কি আছে ইয়াত l ৰ পিছত কি আছে fm বুলি আছে দেখিছা ন এটো fm l ইকুয়াল 35 fm ইকুয়াল কিমান fm ইকুয়াল আমি চোৱা বহুলক শ্ৰেণীটোত মানটো কিমান আছিল ন কিতাপ চোৱা হেই যে 35 আৰু 40 কি আছিল এটো 35 45 ত কিমান আছিল 23 তেতিয়াহলে fm ইকুয়াল আমাৰ কিমান 23 এতিয়া চোৱা 23 যেতিয়া হ'ল তেতিয়া আমাৰ কি আছে fm ৰ পিছত আছিল f1 f1 ইকুয়াল কিমান এতিয়া আকৌ বহুলক শ্ৰেণীটো কি কয় তালিকাখন চাব লাগিব এটা তালিকাখনতে f1 বুলি ক'বলৈ যাওঁতে ইয়াতে চোৱা 23 আগৰ সংখ্যাটো কিমান আছে নো 23 আগৰটো 21 হেতুক f1 বুলি কয় এটো নামটো কি f1 তাৰ মানে যিটো সংখ্যা ডাঙৰ হ'ব তাৰ আগৰটো খদাই ধৰিম f1 ত f1 ইকুয়াল কিমান তেতিয়াহলে 21 তেতিয়াহলে f2 ইকুয়াল কিমান f2 বুলি কোন তাকো চোৱা 2 এ হক যি হক f2 বুলি ক'লে এই 23 পিছৰটো ধৰিব লাগিব তাৰ মানে এই সংখ্যাটোৰ পিছৰটো ধৰিলো কিমান 14 f2 ইকুয়াল কিমান আছে আমাৰ 14 আছে আৰু ইয়াতে আমাৰ আৰু এটা কি আছে ন চোৱাচোন f1 লিখিলো f2 লিখিলো h আছে হয় না তেতিয়াহলে চোৱা h ইকুয়াল কিমান হ'ব h ইকুয়াল h বুলি ক'লে প্ৰত্যেকতে ইয়াত বুলিয়ে নহয় h বুলি ক'লে ইয়াত চোৱা 15 পৰা 5 ৰ পৰা 15 পৰা কিমান 25 ইহঁতৰ মাজত গেপছ কিমান 10 হয় নে প্ৰত্যেকতে চোৱা 10 আছে নে নাই হাইট তেতিয়াহলে h ইকুয়াল কিমান 10 মাজৰ গেপছটোকে আমি h বুলি কওঁ 10 আছে হল এতিয়া আমাৰ গুটেখিনি ওলালে আমি এতিয়া সূত্ৰটোহে পাতি দিব লাগে সূত্ৰটো আমাৰ কি আছিল ন চোৱাচোন আমাৰ সূত্ৰটো আছিল l ইকুয়াল সূত্ৰ লিখিবা l প্লাস l ইকুয়াল লিখিছো এটাকে বহুলক বুলি লিখিব পাৰা এটাকে l প্লাস বন্ধনীটো দিলো আমি আমাৰ সূত্ৰটো কি আছিল fm minus f1 divided by 2fm minus এটো m দি f1 minus f2 বন্ধনী দিলো into h তেতিয়া চোৱা l মান কিমান পালো 35 l ত লিখি দিলো 35 প্লাস এটো প্লাস দিলো বন্ধনী চিন দিলো
তেতিয়া এফ এমৰ মান কিমান পাই আছোঁ এফ এম 23 আৰু চোৱা মাইনাছ F1 বুলি কৈছে F1 কিমান পাই আছোঁ 21 তেনেদৰে 2 লিখিলোঁ সূত্ৰত 2 আছে FM ৰ মান কিমান আছিলে 23 মাইনাছ F1 ৰ মান কিমান 21 মাইনাছ F2 মান কিমান আছে 14 বন্ধনী আৰু H ৰ মানটো কিমান পালোঁ আমি 10 হ'ল এইকেইটা বুজি পাইছা চাগে এই সূত্ৰটোৰ পৰা মানকেইটা অকল আমি পাতি দিছোঁ এই ওপৰৰ মানকেইটা সূত্ৰটো পাতি দিলোঁ হ'ল নে এইকেইটা চোৱা এতিয়া আমি চাম তাৰপিছত কি হ'ল এতিয়া আমাৰ প্ৰথম কি আছিলে L প্লাছ Lত কিমান আছিলে 35 প্লাছ বন্ধনী চিন আছিলে আমাৰ কিমান আছিলে ইয়াতে চোৱা 23 পৰা যদি 21 গুচি যায় বাকি কিমান থাকিব অনলি 2 থাকিব ইয়াতে আমি কিমান লিখিলোঁ ওপৰত থাকিলে 2 হল এটা তললে চাও 2 into 23 যদি 23 দুটা হয় তাৰ মানে 23 যদি 23ক দুগুণ কৰা হয় তেতিয়াহলে আমি কিমান হ'ব 46 তাৰ মানে 23 লগত যদি 2 পূৰণ কৰো তেতিয়াহলে কিমান হ'ব 3 দুগুণ 6 আৰু 2 দুগুণ 4 অৰ্থাৎ 46 তলত কিমান আহিলে আমাৰ 46 মাইনাস আকৌ চোৱা এটা যোগ কৰো আমি 21 আৰু 14ক যোগ কৰো কিমান হয় ন 21 14 যোগ কৰিলে কিমান হ'ব বা এপিনা হল 4 1 5 2 1 3 35 মানে 35 হ'ব চাগে আমি লিখি দিলো 35 বন্ধনী কিন্তু এই সমান কিমান আছিল আমাৰ 10 আছিল দেখোৱা এই সমান 10 দেখিছা ন এতিয়া চোৱা আকৌ 35 প্লাস বন্ধনী দিলো ওপৰত 2 আছে তল 46 ৰ পৰা 35 গলে কিমান থাকিব 1 11 থাকিলেগে 11 থাকিলে আমাৰ আৰু বন্ধনী ইনটু কিমান আছে 10 এতিয়া চোৱা 35 প্লাস এতিয়া এটো কি হৈ আছে এটো ওপৰৰ সংখ্যা দেখিছা না এটো ওপৰৰ সংখ্যা মানে ওপৰৰ লগতহে পূৰণ কৰা হ'ব তেতিয়া এটো কিমান হ'বগে 2 দুগুণ 20 20 আৰু তলত কিমান আছে 11 তাৰ মানে 2 টোৱে 10 টো পূৰণ কৰিলো 2 টোৱে 10 টো পূৰণ কৰি 20 আৰু তলত কি আছে 11 টো আছে এতিয়া আমি ইহঁতৰ দুটাক প্ৰথম হৰণ কৰি দিলো দেই কাখতে আমি হৰণ কৰিছো চোৱা সদায় তলৰ যেটো সংখ্যা আছে হেটো সদায় বাহিৰত লিখিব লাগে যিয়ে নহক তলৰ সংখ্যাটো বাহিৰলে আৰু ওপৰৰ সংখ্যাটো ভিতৰত ৰাখি দিলো কেবা দিব পাৰিম এবাৰ দিলো তে কিমান হ'ব 11 হ'ল তেতিয়া বাকি কিমান থাকিব 9 থাকিলে দশমিক দিলো তেতিয়া কিমান হ'বগে 0 হ'ল 8 বাৰ দিলো 8 একাং 88 বাকি কিমান থাকিলে 8 2 থাকিলে 2 আছে দেখিছে ন আকৌ 0 হ'ল আকৌ এবাৰ হেবিলাক বাদ দিয়া দশমিকৰ পিছত এটা উলিয়াই দিলো আমি তেতিয়া চোৱা 35 প্লাস কিমান পালোগে 1.8 যোগ কৰি দিব লাগে তাৰ মানে 35 দশমিকৰ এটো চোৱা একটো লিখিলো দশমিকৰ পুনে পুনে তাৰ মানে 35 টো দশমিক নাই মানে এনেকে পাতিলো যোগ কৰিছো যিহেতু 1 তাৰ পিছত দশমিকৰ পুনে পুনে দশমিক দিলো 5 1 6 3 36.8 এই যোগল কিমান পালোগে তেতিয়াহলে আমি 3.6 সৰি দে 36 তো কাটি দিছো 36.8 আৰু এটো কি উলিয়া উলিছিলে বহুলক হয়নে বহুলক কিমান ওলাইছে দেখিছা 36.8 এটো যেটো বছৰত দিছিলে কাৰণে এটো বছৰ বুলি লিখি দিবা হৈ গল এতিয়া কি উলিয়াব লাগে আমি মাধ্য চোৱা আমাৰ এতিয়া দিছিলে মাধ্য উলিয়াব লিছে তলত চোৱাচোন মাধ্য উলিয়াব লিছে আমি বহুলকটো উলিয়ালো মাধ্যটো চোৱা মাধ্য উলিয়াবৰ কাৰণে তোমালোকে এখন চাৰ্ট তালিকা বনাব লাগে এতিয়া তালিকাখন তোমালোকে নাজানা যে কেটা ঘৰ বনাব লাগিব কি কথা এটা বুজি নোপোৱা হেকানে চোৱা
কেটা ঘৰ বনাব লাগিব মই শিকাই দিছোঁ তোমালোকে আৰু চাবলৈ প্ৰয়োজন নাই এই অনুশীলনীটোত একো চাব প্ৰয়োজন নাই একেবাৰে বুজি পাবা তোমালোকে চোৱা সবতে এবাৰ আমি কি উলিয়াব লৈছোঁ মাধ্য নহয় জানো আমি কি লিখিম মাধ্য উলিয়াম এবাৰ কি উলিয়াম মাধ্য উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব মাধ্য নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ তালিকাখন যিখন আমাৰ তালিকাখন বনাব লাগিব তালিকাখন বনাই লৈ 5টাকে ঘৰ বনোৱা ইয়াত একো কথা নাই 5টা বনোৱা এটোত আমাৰ কি আছিলে এটো বছৰ বয়স দিছিলে ন এটো বয়স লিখিবা বয়স এটো কি দিছিলে বছৰত বছৰ তাৰ পিছত দ্বিতীয় ঘৰটো লিখিলো এটো আমাৰ কি দিছিলে ৰোগীৰ সংখ্যা নহয় জানো ৰোগীৰ সংখ্যা তাৰ পিছত মধ্যমান এটো আমি এটো কি লিখিম মধ্যমান এটোক x1 বুলি কোৱা হ'ব তাৰ পিছত চোৱা হেখৰটো হয় আমাৰ f1 বুলি লিখিম তাৰ মানে ৰোগীৰ সংখ্যাটোক আমি f1 বুলি কওঁ ৰোগীৰ সংখ্যাটো f1 বুলি ধৰি ললো এটো কথা চোৱা এটো কথা আমি কি পাতিম এতিয়া u1 পাতিম নে d1 পাতিম এই কথাটো চোৱা এইটো কথাৰ কাৰণে তোমালোকে এটো পাতি লোৱা কি দিছিলে পাৰ্চেন্টেজ দিছিলে 5 to 15 15 to 25 25 to 35 35 to 45 45 to 45 to 65 or 65 to 75 oh sorry এটো ভুল লাগি গৈছে দেই 45 to 55 হ'ব লাগে এটো 55 হ'ব লাগে আৰু তেতিয়া এটো 55 to 65 বুজি পাইছা না এটো কিতাপখন চাই লবা এটো পটকে এটো ভুল লাগি গৈছিল দেই ভুল হয় আৰু কি কৰিবা এটো চোৱা 45 to 55 55 to 65 হলনে এতিয়া আমি ইয়া পুনে পুনে ৰোগীৰ সংখ্যা মানখিনি পাতি যাম চাবা এটো আমি সিন্ডাল মাৰি ললো দিছো ইয়াতে চোৱা তোমালোকক মই এটো চাবৰ কাৰণে কৈছিলো তালিকাখন 5 ঘৰ পাতিবা এইখিনি গুটেখিনিতে 5 ঘৰ পাতিবা এইখিনি গুটেখিনি 5 ঘৰ পাতিবা চোৱা 5 ঘৰ পাতিলা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ পাতিলা হলনে ইয়াতে তুমিলোকে কি দিবা এটো চোৱা 5 আৰু 15 ৰ মাজত কিমান আছে 10 15 to 25 10 তাৰমানে গুটেখিনিৰ মাজত 10 হয় নহয় h টো মিলি আছে তেতিয়া হলে তোমালোকে লিখিব লাগিব এটো কি সৰি u1 বুলি লিখিব লাগিব মনত ৰাখিবা u1 = কি হ'বগে x1 - a divided by h u1 কিয় লিখা হয় বুজি পাইছা নহয় u1 কেতিয়া লিখিব লাগিব এই গুটে h খিনি মিলি থাকিলে u1 লিখে দেই মনত ৰাখিবা গুটে যদি মানখিনি মিলি থাকে তেতিয়া u1 লিখে তাৰ কাৰণে চোৱা হৈ গল নে এটো পাইবা এতিয়া 5 ঘৰে পাতিবা এই গুটেখিনি অংকত এটো মনত ৰাখিবা 5 ঘৰে পাতিব লাগিব আৰু এইখিনি চাবা মধ্যমানটো লাগিব আমাৰ এইগিটালৈকে একেই থাকিব কিন্তু তোমালোকে এৰুকাতে পাতিব লাগিব ইউ পাতিম নে ডি পাতিম তেতিয়া চোৱা এৰুকাতে আমাৰ f1 তেতিয়া কি হলগে u1 হৈ গল তোমালোকক বুজি পাবৰ কাৰণে মই এটো কৈছো দেই ভালকে চাবা এটো ইউ পাতিলো হল নে তাৰমানে ইয়াত ইউ পতা হলে ইয়াত ইউ পাতিলো আৰু একো পাতিবলৈ প্ৰয়োজন নাই এতিয়া আমি মানখিনি লিখি যাম যিখিনি দিছে কিতাপত দিয়াখিনিকে পাতিম 15 to 5 to 15 ৰ মাজত কিমান দিছিলে 6 তাৰ পিছত 11 তাৰ পিছত 25 to 21 তাৰ পিছত 23 তাৰ পিছত 14 তাৰ পিছত 5 তাৰমানে তাত দিয়াখিনিকে এখিনি লিখিলো দেখিছা তাত দিয়াখিনিকে লিখিলো আমি তেতিয়া মধ্যমান কেনেকৈ উলিয়াইছোৱা মধ্যমান উলিয়াবৰ কাৰণে তোমালোকে এটো কৰিবা চোৱা একেবাৰে সহজ মধ্যমান এটা যোগ কৰা এই আগৰ লগত একিটা যোগ কৰা মুঠতে 15 লগত যদি 5 যোগ কৰো কিমান হ'ব বা 20 হ'ব না 20ক 2 এ হৰণ তাৰ মানে গুটেখিনিকে মধ্যমান উলিয়াবৰ কাৰণে 2 এ হৰণ কৰিব লাগিব 20ক যদি 2 এ হৰণ কৰো কিমান হ'ব 10 হ'ব নহয় 2 × 2 = 20
তেতিয়া এইটো আমাৰ কিমান পালোঁ 10 এইটো যোগ কৰাচোন 15 আৰু 25 যোগ কৰিলে কিমান হ'ব 30 30 40 হ'ল 10 40ক 2 হৰণ কৰিলে কিমান 20 হ'ব তাৰমানে 40ক 2 হৰণ কৰিলে কিমান 2 20 40 তাৰপিছত চোৱা 30 35 আৰু 25 যোগ কৰিলে কিমান হ'ব 30 40 50 60 60ক যদি 2 হৰণ কৰোঁ কিমান হ'ব 30 এইটো চোৱা তাৰপিছত 40 40 30 70 80 80ক যদি 2 হৰণ কৰোঁ 40 50 5 4 9 100 তেতিয়া 2 হৰণ কৰিলে 50 60 5 6 11 12 তেতিয়া এইটো কিমান হ'বগৈ 60 এইটো 120 হ'ব মানে 120ক যদি 2 ডিভাইড কৰোঁ কিমান হ'ব 60 হ'বগৈ হ'লনে তেতিয়া u1 x1 মাইনাছ কি বুলি কৈছে a এতিয়া x1 বুলি ক'লে তোমালোকে x1 ৰ তালিকাটো আমি চাব চোৱা x1 কেনেকৈ উলিয়াব লাগে তাৰপৰা চোৱা x1 ত কি u1 ত কি আছিলে x1 মাইনাছ a x1 বুলি ক'লে 10 হয়নে a বুলি ক'লে এতিয়া a কোনটো ল'বা চোৱা ইয়াতে মানখিনি চোৱা মধ্যমানত মানখিনি চোৱাচোন মধ্যমানত মাজৰ সংখ্যাটো চাম ওপৰৰ পৰা 3টা আহিলো 1 2 3 হয়নে তলপিনৰ পৰা 3টা গ'লো 1 2 3 তাৰমানে 30 আৰু 40ৰ ভিতৰত আমাৰ সংখ্যাটা পৰিব 30 আৰু 40ৰ ভিতৰত কোনটোক আমি a বুলি ধৰিম a মানে 30 আৰু 40ৰ ভিতৰত যেটো সংখ্যা হৰু আমাৰ কি আছিল 30 এই 30টোক a বুলি ক'লো যেটো হৰু সংখ্যা তাকে ধৰিবা a 30টোক a বুলি ধৰিলো 30টোক a ধৰিলে আমি ধৰিলে নহব কিতাপত দিছে দেখিছা নাই ইয়াৰ পৰা দুটা আহিলো ইয়াৰ পৰা দুটা গ'লো মাজত কি থাকিলে 30 আৰু 40 পাঁচটা হোৱালৰ মাজত পৰিলেন বা সাতটা হোৱালৰ মাজত পৰিলেন কিন্তু এটাত পোৱা নাই 30 আৰু 40ৰ ভিতৰত আমাৰ মাজত আছে কি a টো আছে a মানে এইটো 30টো a পৰিলে তাৰ মানে 40টো ডাঙৰ এখন 30টো সৰু কাৰণে আমি হেতুক ললো তেতিয়া চোৱা u = x - a এটো কেনা কৰিম চোৱা u = x1 - a বা x - a দেই ডিভাইড বাই h প্ৰথমটো কি আছে বা x মান কিমান 10 a মান কিমান পালো এতিয়া 30 ডিভাইডেড বাই 10 আছিল চাগে h টো 10 হয় না ইহৰ মাজৰ ই সংখ্যাগিটা মাজৰ ডিফাৰেন্সটো h 10 হয় না তেতিয়া চোৱা 10 হলে কিমান হ'বগে আমাৰ আহিলেগে -20 তেতিয়া কিমান হ'ব তলত 10 20 দেই -2 দেখিছানে -2 তেতিয়া u1 ৰ মানটো কিমান হ'বগে -2 এটো কিমান হ'বগে -10 থাকিলে 10 গ'ল -1 তাৰ পিছতো কিমান হ'ব -1 0 আহিব 30 পৰা 30 গলে 0 থাকিব 30 পৰা 30 গলে কিমান থাকিব 0 থাকিব এইগিটা ইয়াত দেখাইছো দেই তাৰ পিছত 40 পৰা এটো +1 আহিব +2 আহিব এটো +3 আহিব তাৰ মানে চাবা এইগিটাতে এনেকে চাবা x1 বুলি x বুলি ক'লে এটো ধৰিলো প্ৰথমে এটো ধৰিলো 10 পৰা a মানটো 30 10 পৰা 30 গলে কিমান থাকিব তাক আকৌ 10 আকৌ হৰণ কৰি দিলে কিমান হ'ব h মানটো 10 সেইকাৰণে হৰণ কৰি দিলে কিমান হ'বগে a এতিয়া চাবা f1 u1 বুলি ক'লে f1 ৰ মানটো কিমান 6 u1 ৰ মানটো কিমান -2 তেতিয়া কিমান পূৰণ কৰিলে 6 2 গুণ 12 -12 এঘাংকে এঘাং -11 তেতিয়া 0 তাৰ পিছতো শূন্যটোৱে 21 লগত পূৰণ কৰিলে 0 21 পূৰণ কৰিলে কিমান হ'ব 0 23 লগত যদি 1 কওঁ 23 হ'বগে তাৰ পিছত 14 2 28 হ'ব 14 লিখিছো 28 তাৰ পিছত 5 যদি 3 কম 5 3 15 দেখিছা f1 ৰ মানটোৰ লগত u1 ৰ মানটো আমি পূৰণ কৰিলো এতিয়া চোৱা মানখিনি মই উলিয়াই দিছো তোমালোকক প্ৰথম ঘৰৰ পৰা সদায় h ওলাই এটা মনত ৰাখিবা প্ৰথম ঘৰৰ পৰা সদায় h ওলাই h টো 10 বুলি কিয় লিখিলো 5 আৰু 15 ৰ মাজত আমি কিমান লিখিছো 5 আৰু 15 ৰ মাজত গেপছটো 10 15 আৰু 25 ৰ মাজত গেপছ 10 সেইকাৰণে h = 10 বুলি লিখিছো f1 = n ওলাই n ৰ টোটাল মান এইখিনি যোগ কৰি দিয়া 6 11 21 23 14 5 একিটা যোগ কৰাচোন যোগ কৰিলে তোমালোক ওলাব 80 একিটা যোগ কৰিবা 80 ওলাব ইয়াত কি ওলালে চোৱা a ওলাব এই ঘৰটো সদায় মধ্যমানত সদায় কি ওলাব a = কিমান পালো 30 u1 ৰ প্ৰয়োজন নাই এটো চোৱা সিগমা f1
u1 ইকুৱেল এইকেইটা যোগ কৰাচোন যোগ কৰি প্ৰথম যোগকেইটা যোগ কৰি লোৱা তাৰপৰা এইটো বিগটো বিগ কৰি দিবা কিমান ওলাব এইটো চাবা এইটো কৰিলে কিমান ওলাবগে 43 এইটো 43 ইমানটো ওলাই হ'ল দেখিলা ন h ইকুৱেল 10 n ইকুৱেল 80 a ইকুৱেল 30 সিগমা f1 u1 ইকুৱেল কিমান থাকিলে 43 হৈ গ'ল এতিয়া আমাৰ সূত্ৰটো পাতিম এতিয়া আমাৰ সূত্ৰটো কি আছিলে এইটো নহয় মধ্যমা উলিওৱা সূত্ৰটো কি আছিলে বা মাধ্য উলিওৱা সৰি মাধ্য উলিওৱা কৈছিলে মাধ্য উলিওৱা সূত্ৰটো কি আছিলে মাধ্য ইকুৱেল a plus h into 1 by n into sigma f1 u1 a মানটো কিমান পালো এতিয়া ইয়াতে চোৱা a মান কিমান 30 বুলি লিখিলো a মান 30 plus h মান কিমান আছিলে 10 into 1 by n মান কিমান পাছিলো n মান আমি পাছিলো 80 পাইছিলো চাগে এটো 80 n মান লিখিলো আমি 80 into sigma f1 u1 মান কিমান এখিনি কই কিমান পাছিলো এটো চোৱা এটো কিমান 43 এখানে এটো লিখিলো আমি 43 ইকুৱেল চাও আমি এতিয়া এৰুবা 30 প্লাস এটো কাটিব পাও নেকি 8 দুগুণা 80 হয় না 8 থাকিলে তাৰ মানে এটো লগত পূৰণ কৰি দিলো 43/8 এতিয়া কাখতে আমি হৰণ কৰিলো 43/8 8 5 40 5 গুণ দিলো 5 বাৰ দিলো 8 5 গুণ 40 ঠিক দশমিক দিলো শূন্য এতিয়া আমি কিবা দিব লাগিব 4 কি কয় 8 4 গুণ 32 না যা 8 3 বাৰ দিব লাগিব 8 3 গুণ 24 কিমান থাকিব 6 আৰু এবাৰ দিও দশমিক শূন্য 8 7 গুণ 56 8 7 গুণ 56 আৰু লিয়া থাকিব না লাগে থাকিব হেকিনে কিমান পালোগে এতিয়া চোৱা implies 30 plus 5.37 মনটো লিখি দিলো হল ইকুৱেল কিমান এতিয়া এটো যোগ কৰি দিয়া 35.3 এনেকে দিলেও হল 3.53 কিমান পালো দিলে 35.37 হ'ব পাৰে 7 হ'ব পাৰে 7 টো আহে আমাৰ ইয়ালে না লাগে এটো লিখি দিলো আমি 35. পালোগে 35.37 বা 3 35.37 ও কৰিব পৰা তাখনটো কি এটো আছে দেখিছা ন 7 আছে কাৰণ 37 আমি 7 টো লিখি দিলো যেনবা ইয়াত লিখি দিলো ধৰা 37 এটো 35.37 বছৰ বুজি পাবা চাগে তোমালোকে এটো আমি এবাৰ যাও 2 নম্বৰলৈ একে উলিয়াম তোমালোকে অকল বহুলকটোত মানখিনি চোৱা 2 নম্বৰটো চোৱা কি কৈছে 2 নম্বৰটো চোৱাচোন 2 নম্বৰটো কি দিছে 2 নম্বৰটো দিছে তলৰ তথ্যসমূহ 225টা বৈদ্যুতিক উৎপাদন পৰ্যবেক্ষণ কৰাৰ ধাৰা উপলব্ধ আয়ুস ঘণ্টাত নিৰূপণ কৰে উৎপাদনসমূহ বহুলকৰ আয়ুস নিৰ্ণয় কৰে ইয়াত চোৱা অকল বহুলক দিছে দেখিছা বহুলক দিছে বহুলকৰ কাৰণে আমি তালিকা পাতিবলৈ প্ৰয়োজন নাই এখনৰ পৰা উলিয়াম তেতিয়ালে আমাৰ বহুলকৰ সূত্ৰটো কি আছিল প্ৰথমে এটা মনত ৰাখিবা সূত্ৰটো চাই ল এইটো বহুলকৰ সূত্ৰটো দেখিছা এৰুকে লিখিম এতিয়া তেতিয়ালে বহুলকৰ সূত্ৰটো দিয়া আছে চোৱা তেতিয়ালে তালিকাৰ পৰা পাম বুলি লিখি লবা কোৱেশ্চন নম্বৰ 2 তালিকাৰ পৰা পাম হখিনি বেয়া হৈ গৈছে দি তালিকাৰ পৰা পাম প্ৰথম চোৱা তালিকাখনত আমি কি পাম এল টো প্ৰথম লিখিব লাগে নহয় জানো এল মানে কি কৈছিল তোমালোকৰ মনত আছে চাগে বা তালিকাৰ পৰা পাও বহুলক শ্ৰেণীটো হল বুলি লিখি লবা
বহুলক শ্ৰেণীটো হ'ল এটা বহুলক শ্ৰেণীটো কিনো তালিকাখনলৈ চোৱা মই কৈছোঁ যে তলৰ যিটো মান ডাঙৰ হেতুকে আমি বহুলক শ্ৰেণীৰ ভিতৰত ধৰিম ইয়াতে চোৱা ইয়াত তলৰ ডাঙৰ মান কোনটো আছে বা 52 60 29 61 টো দেখিছা এই 61 টো ডাঙৰ হয় নহয় তেতিয়ালে বহুলক শ্ৰেণীটো কি 60 আৰু 80 এই যিটো তলৰ মান ডাঙৰ তাৰ উপমানটোকে বহুলক শ্ৰেণী হিচাপে ধৰে 60 আৰু কি আছে 80 60 আৰু 80 দেখিছা এটা বহুলক শ্ৰেণীটো আমাৰ কি 60 to 80 তেতিয়া হলে আমি প্ৰথম কি লিখিব লাগে এটাকে কি ন দিয়া আছে l ইকুয়াল কিমান যেটো সূত্ৰটোত l আছে এই চাই লোৱা সূত্ৰটো বহুলক এইটো l আছে দেখিছা l টো আমি কি ধৰিম নি এতিয়া ইয়া আগৰ মানটো কিমান আছিল চাই লোৱা আগৰ এই বহুলক শ্ৰেণীৰ আগৰ সংখ্যাটো কিমান 60 l টো হেতুকে লিখা হয় 60 তাৰ পিছত চোৱা f m আছে দেখিছা না f m টো আমি কি বুলি ধৰিম মই কৈছিলো f m মানে এই 60 আৰু 80 ত থকা সংখ্যাটো বহুলক শ্ৰেণীত থকাটো কিমান আছিল 61 দেখিছা হেতুকে f m বুলি কওঁ সেইকাৰণে এটোক আমি 61 লিখিলো তাৰ পিছত f1 ইকুয়াল আকৌ শ্ৰেণীটো চোৱা f1 বুলি ক'লে এই শ্ৰেণীটো আগৰ সংখ্যাটো কিমান 52 হয় নে 61 ৰ আগৰ সংখ্যাটো কিমান 52 এটো আমি লিখিলো কি 52 তেতিয়া চোৱা তোমালোকক আৰু আমাৰ কিবা আছে নেকি এই সূত্ৰটো থকা মানখিনি চাবা h টো আছে সৰি ইয়াত h টো থাকি গৈছে h ইকুয়াল কিমান এতিয়া আকৌ h বুলি ক'লে সেই শ্ৰেণীটো চাব লাগিব 0 to 20 20 to 40 40 to 60 60 to 80 দেখিছা মাজত কিমান তেতিয়া হলে ইয়াৰ মাজত 20 হয় নে গেপছটো কিমান আছে আমাৰ 20 h ইকুয়াল কিমান তেতিয়া হলে 20 হৈ গল h ইকুয়াল 20 এতিয়া আমি সূত্ৰটো লিখিম দেখে আমি এটা ইমপ্লাইজ দি সূত্ৰটো লিখি ললো l প্লাস বন্ধন চিন দিয়ে কি আছে আমাৰ fm minus f1 divided by 2fm minus f1 minus f2 আমি বন্ধনী কৰি দিলো ইনটু h এতিয়া চোৱা ইহঁতৰ অকল মানৰ ওপৰত পাতি যাব লাগে l মানে কিমান পাইছে চোৱা l মানে 60 প্লাস বন্ধনীটো দি ললো আমি fm মানে কিমান আছিল 61 fm এইটো চোৱা এইটো fm মানে 61 minus f1 মানে কিমান f1 মানে 52 তাৰ পিছত তলত চোৱা 2 আছে fm মানে 61 minus f1 মানে 52 minus f2 মানে কিমান আছিল f2 মানে f2 সৰি ইয়াতে f2 টো লিখা নাই দেখিছা না f2 টো লিখা নাই f2 টো মই লিখি দিছো f2 ইকুয়াল তাৰ মানে 2 বুলি ক'লে এই বহুল এই শ্ৰেণীটোৰ পৰা পিছত থকা সংখ্যাটো তাৰ মানে বাৰংবাৰটা যেটো পিছত আছে হেতু কিমান 38 টো আমি পাতিব লাগিব ইয়াতে কিমান পাতিব লাগিব 38 ইনটু a সমান কিমান 20 ইমপ্লাইজ চোৱা এতিয়া 60 টো লিখিলো প্লাস 1 দিলো 61 পৰা 52 গলে কিমান থাকিব এপিনে থাকিলে 11 9 10 9 সৰি দি 9 হল কিমান পালো আমি 61 পৰা 50 minus 52 গুছি গল কিমান 9 তলত কিমান থাকিব 2 টা 61 হলে 120 6 দুগুণ 12 120 122 122 2 গুণ 2 200 গুণ 12 হ'ব 122 মাইনাস এইটা এটা যোগ কৰি দিছোন 8 2 10 0 কৰিলে 1 5 3 8 8 একে 90 ইনটু কিমান আছে সৰি এটো 20 ইকুয়াল 60 বন্ধনীৰ ভিতৰত দিলো 9 এটো কিমান থাকিবগে 2 থাকিলে তাপা 9 12 পা যদি 9 গুজি যায় কিমান থাকিব 9 3 12 9 9 4 9
12 পৰা 9 গ'লে থাকিব কিমান 3 নাই 3 12 ইনটু কিমান আছে 20 ইকুৱেল চোৱা 60 এতিয়া বন্ধনীটো খুলি পেলাই এইটো কাটে ইনটু কৰি দিলোঁ দেই এইটো তাৰমানে এইটো মই কৈছোঁ 60 সৰি ইনটু নহয় এইটো কাট প্লাছ আছিলে মিষ্টেক হৈ গৈছে দেই এইটো চাই ল'বা 60 এইটো ওপৰৰ সংখ্যা দেখিছা নহয় এইটো ওপৰৰ সংখ্যা 9 পূৰণ 20 বাই 32 ইকুৱেল কিমান হ'লগৈ 60 প্লাছ 9 দুগুণ 18 180 তলত থাকিলে 32 আমি হৰণ কৰি লওঁ 180 to 32 কেইবাৰ দিব পাৰিম এইটো আমি 5 বাৰ দিলোঁ 5 বাৰ দিলে কিমান হ'ব 5 গুণ 10 0 কৰিলে 1 5 গুণ 15 16 বাকী থাকিলে 20 তেতিয়া দশমিক দিলোঁ এইটো কি হ'বগৈ 0 আহিলে 200 হ'ল হয়নে 5 বাৰ আছে বা 6 বাৰ দি চাওঁচোন 6 বাৰ দিলোঁ 6 বাৰ দিলে 6 দুগুণ 12 2 কৰিলে 1 6 9 18 19 থাকিলে 8 থাকিলে দশমিক দিয়া আছে না আমি 0 কৰি ল'লোঁ দশমিক দিয়াৰ কাৰণে এইটো দশমিক দিছে এই দশমিকটো দিয়াৰ কাৰণে আমি 0 এটা পাতি ল'লোঁ তেতিয়া আকৌ কেইবাৰ দিব পাৰিম আমি চালোঁ দুবাৰ দি চাওঁ দুবাৰ দিলোঁ কিমান হ'বগৈ 32 যদি দুটা হয় কিমান 2 দুগুণ 4 2 দুগুণ 4 3 দুগুণ 6 64 ইয়াত থাকিব 6 16 থাকিলে আকৌ 0 দশমিক দিয়া আছে 0 তেতিয়া আমি কেইবাৰ পাতিম 5 বাৰ দিলে কিমান হয় 160 5 বাৰ দিলে এইটো 5 বাৰ দিলোঁ 5 বাৰ দিলে কিমান হ'ব 160 আৰু ইমান নালাগে দশমিকৰ পিছত আমি কি পালোঁ 5.625 প্লাছ 60 প্লাছ 5.625 ইকুৱেল কিমান নালাগে আমাৰ এটা যোগ কওঁ 65.625 বলক দিছা যিহেতু এইটো ঘণ্টাত দিছিলে সেইকাৰণে আমি এইটো ঘণ্টা লিখি দিছোঁ ঘণ্টা হৈ গ'ল ভালকৈ চাবা বহুলক শ্ৰেণীটো অকল এইকেইটা চাব লাগে হ'ল এইটো হ'ল আমি এবাৰ যাওঁ 3 নম্বৰ চোৱা এইটো 3 নম্বৰ দেখিছা নহয় কি উলিয়াব দিছে চোৱা বহুলক উলিয়াব দিছে আৰু মাহেকীয়া খৰচৰ মাধ্য নিৰ্ণয় কৰিব দিছে বহুলক আৰু মাধ্য সূত্ৰটো জানা তোমালোকে তেতিয়া প্ৰথম কথা বহুলকৰ কাৰণে তোমালোকক এই তালিকাখনতে কৰিব পাৰিবা বহুলকটো হ'ল বহুলকটো এই তালিকাখনতে পাৰিবা তাৰমানে 3 নম্বৰত বহুলকটোত মই মানখিনি তোমালোকক দেখাই দিছোঁ কি হ'ব চোৱা বহুলকৰ সূত্ৰটো এইটো হয়নে 3 নম্বৰ সূত্ৰটোত এইটো বহুলকৰ মানখিনি কি হ'ব চোৱা ইয়াতে তোমালোকৰ এইখন 3 নম্বৰখন প্ৰথম চোৱা সূত্ৰটোত L আছিলে হয়নে L ইকুৱেল কিমান হ'ব তুমি প্ৰথম ইয়াতে চোৱা কোনটো মান ল'ব লাগিব আমি 33 এইটো দিছা 33 নহয় সৰি 42 ডাঙৰ আছে ইয়াত কি আছে 42 ডাঙৰ সেইকাৰণে আমি L বুলি কাক ল'ম বা তাৰ হেৰিটো চা 1500 ল'ম L ইকুৱেল কিমান 1500 L ইকুৱেল কিমান 1500 1500 তেতিয়া FM ইকুৱেল কিমান ল'ম FM ইকুৱেল কিমান আছিলে 40 ল'লোঁ হ'ল F1 ইকুৱেল কিমান হ'ব তেতিয়া 40 ওপৰটো কিমান 24 F2 ইকুৱেল কিমান ল'ম 40 তলতো 33 আৰু কি থাকিলে H ইকুৱেল কিমান ল'ম ইহঁতৰ মাজৰ গেপছটো কিমান প্ৰত্যেকৰ গেপছটো 500 হয় নহয় 500 মাজৰ গেপছটো 500 তেতিয়া এইটো সূত্ৰত পাতি দিবা সূত্ৰটো তোমালোকক দি থোৱা আছে আগত সূত্ৰটো কি আছিলে L প্লাছ বন্ধনীৰ ভিতৰত কি আছিলে FM minus F1 divided by 2FM minus F1 minus F2 into H কৰিব পাৰিবা এইটোত
এইটো কৰিব পাৰিবা চাগে আৰু এইটো হৈ গ'ল তাৰপিছত চোৱা এইটো হৈছে বহুলক উলিয়াব লাগিছিল না বহুলকটো মই ইয়াত দেখাই দিলোঁ এইটো বহুলক উলিয়াবা এইটো পৰা তাৰপিছত চোৱা আমি এবাৰ চাওঁ তালিকাখন কি পাতিবা তোমালোকে মাধ্য উলিয়াবৰ কাৰণে 5 ঘৰ বুলি কৈছিলোঁ 1 2 3 4 5 এটা আমাৰ তালিকাখনৰ প্ৰথম মানটো কি বুলি দিছিলে খৰচ টকাত হয়নে খৰচ বুলি লিখি ললোঁ খৰচ পৰিয়ালৰ সংখ্যা এইটোক আমি কি বুলি ধৰোঁ F1 মধ্যমানটো x1 ধৰিলোঁ ইয়াতে চোৱা F1টো আমাৰ ইয়াত লিখিলোঁ U1 হ'ব নে D1 হ'ব বা এতিয়া U1 হ'ব নে D1 হ'ব কি লিখিবা চোৱা তাৰমানে কি লিখিবা চোৱা ইয়াত H টো সমান হয় নহয় 500 500 500 500 তাৰমানে ইহঁতৰ মাজত 500 লগত যদি 2500 লগত 500 যোগ কৰিলে 3000 3000 লগত 500 যোগ কৰিলে 3500 3500 লগত 500 যোগ কৰিলে 4000 হে তেতিয়াহ'লে আমি ইয়াত কি লিখিম U1 লিখিম H টো যদি সমান হয় তেতিয়াহ'লে U1 লিখিম U1 ৰ সূত্ৰটো জানা U1 ইকুৱেল কি আছিলে x minus a divided by h এইটো পাইবা হ'বনে এখন বনাই লবা তাৰপা এইখিনি আৰু সদায় প্ৰথম ঘৰটোত কি ওলাব h ওলাব h ইকুৱেল মাজৰ গেপছটো কিমান পাইছিলে তোমালোকে h ইকুৱেল 500 আছে আমাৰ দ্বিতীয় ঘৰত n ওলাব n ইকুৱেল কি n মানে তোমালোকে এই গোটেইখিনি যোগ কৰি দিবা যোগ কৰি যিমানটো পোৱা হেতুৱে হৈছে n গোটেইখিনি যোগ কৰিবা তাৰপিছত চোৱা x1 মানে x1 ত কি ওলাব a ওলাব a ইকুৱেল x1 ত যেটো মান পাবা a মানে মই কথাটো বুজাই দিছো ন যেটো মান হে তালিকা ঘৰত ওপৰ পৰা আহিবা আৰু তলপিনৰ পৰা যাবা অৰ্থাৎ মই এই ঘৰতে দেখাইছো 1 2 3 4 5 6 7 8 8টা আছে দেখিছা না ইয়াৰ পৰা যেনিবা মই আহিলো 1 2 3 4টা আহিলো এবিনৰ পৰা 1 2 3 4টা 28 আৰু 30 ভিতৰত পইছে তাত পঢ়িব মানে 28 আৰু 30 নহয় ইয়াত কিন্তু বেলেগ হ'ব মধ্যমানত মই ইয়াতে দেখাই দিছো অলপ এনে বুজি পাবা 28 আৰু 30 যেনিবা হ'ল ইয়াৰ ভিতৰত তুমি যেটো সৰু পাবা তাকে লবা যেটো সৰু পাবা তাকে লবা a হিচাপে হ'ল তাৰ পিছত চোৱা U1 ত নালাগে তাৰ পিছত তোমালোকে ডাইৰেক্ট উলিয়াব লাগিব সিগমা F1 টু U1 ইকুৱেল এয়া যোগ কৰিবা যিমানটো পাবা হেতু ইয়াত লিখিবা আৰু সূত্ৰটো জানাই সূত্ৰটো তোমালোকক মই সূত্ৰটো দেখাই দিছো আগতে সূত্ৰটো দিছিলো মধ্যমান উলিয়া সূত্ৰটো মাধ্য উলিয়া সূত্ৰটো কি আছিল a + h * 1/n * sigma F1 U1 এই সূত্ৰটো পাতি দিবা ওলাই যাব বুজি পাবা দ্বিতীয় ঘৰটো চোৱা কি উলিয়াইছে বহুলক উলিয়াব কৈছে মাধ্য উলিয়াব দিছে দেখিছা না বহুলক আৰু মাধ্য উলিয়াব জানিবা নহয় বহুলক আৰু মাধ্য বহুলক বুলি ক'লে এইখিনি আৰু বেলেগ প্ৰয়োজন নাই বহুলক এইখিনিতে লাগিব আমাক বেলেগ নালাগে ইয়াত বহুলক শ্ৰেণীটো কোনটো হ'বা ইয়াত আমাৰ 10 আছে হয়নে ডাঙৰ সংখ্যাটো 10 এটা বহুলক শ্ৰেণী 35 আৰু 30 আৰু 35 l ইকুৱেল কি হ'ব তেতিয়া 30 fm ইকুৱেল কিমান 10 f1 ইকুৱেল কিমান হ'ব 9 f2 ইকুৱেল 3 হৈ গ'ল আৰু h ইকুৱেল কিমান হ'ব এটো চোৱা 15 20 20 to 25 25 to 30 h ইকুৱেল কিমান দিতে হলে h ইকুৱেল আমাৰ হ'বগে 5 h ইকুৱেল 5 উলিয়াব পাৰিবা এতিয়া সূত্ৰটো পাতি দিলে হ'ল তাৰ পিছত চোৱা ইয়াতো যিখন তালিকা বনাম মাধ্য উলিয়াবৰ কাৰণে আমাৰ তালিকাখন লাগিব 5 ঘৰে পাতিবা তাত মেইন কথা হৈছে তোমালোকে U1 x U1 লিখিবা নে D1 লিখিবা হয়নে U1 লিখিবা নে D1 লিখিবা U1 লিখিলে সূত্ৰটো কি হ'বগে x - a divided by h যদি d হ'ব লগিয়া হয় d হ'ব লগিয়া হলে কি হ'ব আমাৰ d1 হলে আমি কি লিখিম চোৱা d1 হলে লিখিম যে x1 minus a x1 minus a d1 হলে দেই ইয়াৰ ভিতৰতো যিকোনো এটাই বহিব হয় ন যদি h খিনি থাকে তেতিয়াহলে এইটো লিখিম h খিনি যদি মিলি থাকে এইটো লিখিম যদি h খিনি মিলি নাথাকে h মানে প্ৰথমৰ ঘৰত যে এই মানখিনি যদি মিলি নাথাকে তেতিয়াহলে আমি d1 পাতিম যদি মিলি থাকে তেতিয়াহলে কি পাতিম আমি u1 পাতিম মনত ৰাখব আৰু মাধ্যমান কেনেকৈ উলিয়া জানিছা নহয়
মাধ্যমান কেনেকৈ উলিয়াম বা মই ধৰি লৈছোঁ ছাপ'জ ইয়াতে ধৰি ল'লোঁ মাধ্যমানৰ কাৰণে ইয়াত আছিলে যেনিবা 30 to 35 হয়নে প্ৰথম ঘৰটোত আছিলে 30 to 35 তেতিয়া এইটো এৰিব লাগে F1 ঘৰত নালাগে এইটো আমাৰ মাধ্যমান x1 আছিলে না x1 মাধ্যমান এই দুটা যোগ কৰিবা এটা যোগ কৰিব লাগে যোগ কৰিলে কিমান হ'ব 30 আৰু 35 যোগ কৰিলে কিমান হয় 60 65 65 2 এ যদি ভাগ কৰা হয় কিমান হ'ব 65 ক সবতে 2 এ ভাগ কৰিব লাগে তেতিয়া 3 বাৰ দিলে 3 দুগুণ 6 থাকিলে 5 হ'ল এতিয়া 2 দুগুণ 4 তেতিয়া 1 থাকিলে দশমিক দিলো 0 হ'ল 2 5 গুণ 10 কিমান মাধ্যমান কিমান নো 32.5 or 32.5 মাধ্যমান এনেকৈ উলিয়াই আগৰকেইটা যোগ কৰিবা তাৰপিছত 2 এ ভাগ কৰিবা 2 এ ভাগ কৰি সবকে 2 এ ভাগ কৰিবা তেতিয়া মাধ্যমান ল'ব আৰু বুজি পাইছা u1 লিখিবা নে d1 লিখিবা বুজি পাবা নহয় হ'ব এইটো অনুশীলনী যদি কিবা অসুবিধা থাকে মোক তলত কমেন্ট কৰিবা জনাবা মই তোমালোকক সম্পূৰ্ণ আৰু ভালকৈ বুজিবৰ কাৰণে মই ভালদৰে বুজাবৰ কাৰণে তোমালোকক চেষ্টা কৰিম ঠিক আছে গোটেইখিনি একে মাধ্য নিৰ্ণয় কৰিব দিছে বহুলক সূত্ৰকেইটা পাতিলে হ'ল ইয়াতো একে তাৰপিছত আমি চাওঁ যদি এইটো কি উলিয়াব দিছে আন্ডাৰ খেলৰ ৰাউণ্ড সংখ্যাৰ তলত নিৰ্দিষ্ট কৰা হ'ল তথ্য বহুলক ইয়াত অকল বহুলক উলিয়াব দিছে টেনচন নাই গোটেই একদম হেৰি কৰিব চিন্তা কৰিব নালাগে একেবাৰে সহজ ইয়াত কি উলিয়াব দিছে 100 বাৰ সমাপন কৰি তলৰ তালিকা প্ৰস্তুত কৰি তথ্য বহুলক নিৰ্ণয় কৰা একেবাৰে সহজ বহুলক দেখিছা বহুলকৰ কাৰণে বেলেগ একো কৰিবলগীয়া নাই একেটাই বহুলক সূত্ৰ দিছিলোঁ ঠিকে আছে আজিলৈ তোমালোকে পিছত তলত কমেন্ট কৰিবা যদি অসুবিধা থাকে মই তোমালোকক বুজাবৰ কাৰণে আৰু চেষ্টা কৰিম কিন্তু এই লকডাউনৰ সময়ছোৱাত তোমালোকে যাতে ঘৰতে থাকি তোমালোকৰ শৈক্ষিক কাৰ্য বা আমাৰ যিখিনি কৰণীয় কাম সেইখিনি ভালদৰে কৰি যাওঁ যাতে বাহিৰলৈ ওলাই আমি চৰকাৰ প্ৰশাসনৰ লগতে আমি নিজেও কি এতিয়া কি সুস্থ হৈ থাকোঁ বা সুস্থ হৈ থাকা তাকে আশা ৰাখিলোঁ তোমালোকলৈ ধন্যবাদ